মেঘালয় বনাঞ্চলৰ গাৰো পাহাৰৰ পৰা বৰষুণৰ ফলত বহু পৰিমাণে পানী অসমলৈ নামি আহি মানকাছাৰ জিলাৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিছে। নেৰানেপেৰাকৈ হোৱা বৰষুণৰ বাবে মানকাছাৰৰ বিভিন্ন অঞ্চল কেইবাখনো ৰাজহ গাঁও এতিয়া পানীৰ কবলত। জিলাখনৰ পানকাটা, টেপৰপাৰা, কুমাৰীগাটি, কালাপানী, কাজিপুৰ, বিন্নাচাত্তা, বেঙেৰভিটা, চিৰাখুৰা বিভিন্ন ঠাইতে বৰষুণে ধ্বংস কৰিছে। কালপানী, বাঘাপাৰাকে ধৰি কেইবাখনো গাঁও অঞ্চল জলমগ্ন হোৱাৰ বাবে অঞ্চলকেইটাৰ লোকৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। বিশেষকৈ কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত আজি পুৱা ভাগতে গাৰো পাহাৰৰ পৰা নামি অহা পানী ঢলে বাঘাপাৰাৰ টিয়াখোৱা হৈ কালাপানী সংযোগী এটা পথ ভাঙি বিচ্ছিন্ন কৰাৰ ফলত কেইবাখনো গাঁও ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী অহা যোৱাৰ বাবে বহুতো সমস্যাত ভুগিব লগা হৈছে। মানকাছাৰৰ শিশু সংসদ উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ ভিতৰত পানী সোমোৱাৰ বাবে অফিচৰ কৰ্মচাৰী বহুতো অসুবিধাৰ সন্মুখীন হৈছে। দক্ষিণ শালমাৰ মানকাছাৰ জিলাৰ কালাপানী, বাঘাপাৰা পূৰ্বাঞ্চলত যিকেইখন গাঁও আছিল, ক'বলৈ গ'লে প্ৰায় 50% গাঁৱে পানীৰ তলত এতিয়া। আৰু আমাৰ বাঘাপাৰা টু কোদালধোৱা মৈজকুমা হৈ যোনটো ৰাস্তা আছিল, এইটো ইতিমধ্যে পানীৰে বুৰ গৈছে আৰু ৰাস্তাখন ভাঙি গৈছে। ইয়াৰ লগতে প্ৰায় 20ৰ পৰা 25খন গাঁও পানীৰ তলত বৰ্তমান। এই নেৰানেপেৰা বৰষুণৰ ফলত আমাৰ অঞ্চলৰ বহুতো ক্ষয়ক্ষতি হোৱা দেখা গৈছে, কিন্তু 24 ঘণ্টা আঁতৰি যোৱাৰ পিছতো কিন্তু কোনো বিষয় জিলা প্ৰশাসনৰ পৰা অহা নাই। আৰু আমাৰ যিখন এতিয়া আপোনালোকে ভিডিঅ'ৰ জৰিয়তে চাই আছে যে চাইল্ড ডেভেলপমেণ্ট অফিচ এতিয়া কিন্তু পানীৰ তলত, কিন্তু আমি দেখা পাইছোঁ, পৰিলক্ষিত কৰিছোঁ যে ইয়াৰ অফিচাৰবিলাক আহিছে কিন্তু কাম কৰিব পৰা অৱস্থাত নাই। কম্পিউটাৰকে ধৰি আদি কৰি যিমান বস্তু আছে ইতিমধ্যে পানীত বুৰ গৈছে। আৰু আমাৰ যিখন মানে চাদুলাবাৰী টু বিয়াৰাত যোনটো ৰাস্তা একেবাৰে বিকল, এইটো আৰু যোৱা অহা কৰাৰ কোনো পৰ্যায়তে নাই। এতিয়া আমাৰ অঞ্চলত বাঘাপাৰা, কালাপানী, কোদালধোৱা যিমান অঞ্চলৰ মানুহ আছে, যদি এতিয়া কিবা এটা ইমাৰ্জেঞ্চি হয় এইকেইদিনত চাগে এইটো মৰি যাব, কিয়নো ৰাস্তাৰ অভাৱ। যি দুটা ৰাস্তা আছিল, এতিয়া যদি আমি যাব পাৰি তেনেহ'লে মানকাছাৰ হৈ ঘূৰি যাব লাগিব, নহ'লে মেঘালয় গাৰোবাদা হৈ আহিব লাগিব চিভিল হস্পিটেলত, আৰু এইফালে মানকাছাৰ হৈহে আহিব লাগিব। কিন্তু আমাৰ অঞ্চলত এতিয়া আৰু ওলোৱাব পৰা অৱস্থাত নাই। হয়, আমি ইতিমধ্যে দেখা পালোঁ, আমাৰ এটা সজাতি দলে আমি দেখিলোঁ 4-5জনমান গৈছিলোঁ আমি জাংগাল LP স্কুল এতিয়া পানীৰ তলত। তাৰপিছত আপোনালোকৰ হাতশিঙিমাৰীৰ পৰা ৰিজাজুল হকৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।